মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকসকল, আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা বিগ ব্ৰেকিং নিউজ। চৰকাৰী পকী ঘৰৰ বাবে আবেদন কৰিলেনে 22 অক্টোবৰৰ ভিতৰত কৰক জিঅ' টেগিং, ছেভ কৰক ফোন নম্বৰ। আপুনি চৰকাৰী পকী ঘৰ লাভ কৰাৰ বাবে জিঅ' টেগিং কৰিলেনে? এইবাৰ প্ৰতিগৰাকী প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী পকী ঘৰ। PMAY ঘৰ দিয়াৰ নামত টকাৰ লেনদেন কৰাসকল সাৱধান হওক। এতিয়াৰে পৰা চৰকাৰী ঘৰৰ নামত টকাৰ লেনদেন কৰাসকল পৰিব বিপদত। চৰকাৰী ঘৰৰ নামত ধন দাবী কৰিলেই তথ্য সহকাৰে অভিযোগ দাখিল কৰক এই নম্বৰত। মানকাছাৰ খণ্ড উন্নয়ন বিষয়ে মুকলি কৰিলে ব্যক্তিগত ফোন নম্বৰ, আৰু সেই ব্যক্তিগত ফোন নম্বৰটো হৈছে 8638912691। মানকাছাৰ খণ্ড উন্নয়ন বিষয়ৰ সকিয়নি, চৰকাৰী ঘৰৰ নামত ঘোচ ল'লেই আমাক জনাক। চৰকাৰী পকী ঘৰৰ বাবে ঘোচ বিচাৰিলেই এই নম্বৰত সকলো সময়তে দিব পাৰিব অভিযোগ। চৰকাৰী পকী ঘৰৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম। কেঁচা ঘৰ থাকিলেহে পাব পকী ঘৰ। দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। চৰকাৰী পকী ঘৰৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম। কেঁচা ঘৰ থাকিলেহে চৰকাৰী পকী ঘৰ লাভ কৰিব। চৰকাৰী পকী ঘৰত বহুতো দুৰ্নীতি হোৱা দেখা গৈছে। গোহালিৰ ফটো মাৰিও যধে মধে হিতাধিকাৰী বঢ়াইছে সংখ্যা। গাঁও পঞ্চায়তে চৰকাৰী পকী ঘৰৰ শুদ্ধ তালিকা দিয়াৰ আহ্বান জনাইছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। চৰকাৰী পকী ঘৰৰ তালিকাত দুৰ্নীতি কৰা জীৱিকা সখী গাঁও পঞ্চায়তৰ সভাপতিও যাব লাগিব জেলত। কেঁচা ঘৰৰ ভুল তথ্য দিয়াসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। আপুনি এতিয়াও কেঁচা ঘৰত আছে যদি চিন্তাৰ কোনো কাৰণ নাই। চৰকাৰে পুনৰ 10 লাখ নতুন ঘৰ প্ৰদান কৰিব। এটকাও ঘোচ নিদিয়াকৈ যোগ্য হিতাধিকাৰীসকলে লাভ কৰিব চৰকাৰী পকী ঘৰ। পুনৰ নতুনকৈ 15 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। 15 লাখ চৰকাৰী পকী ঘৰত অনুমোদন দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজি আমাৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। লাখ লাখ মহিলাই কেৱল মাত্ৰ 300 টকাতে লাভ কৰিব ৰন্ধন গেছ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল ডাঙৰ খবৰ। এটা মাত্ৰ কাম কৰিলে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ কেৱল মাত্ৰ 300 টকাতে। 20 লাখ পৰিয়ালে লাভ কৰিব এই বৃহৎ সুবিধা। মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ জৰিয়তে লাভ কৰিব এই বিশেষ সুবিধা। লাখ লাখ অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে ৰাজ্য চৰকাৰে দিছে এই সুবিধা। পূৰণ কৰক মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰ। এই প্ৰপত্ৰ পূৰণ কৰি জমা দিলেই লাভ কৰিব 250 টকাৰ ৰাজ সাহায্য। প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত অৰুণোদয় হিতাধিকাৰী পৰিয়ালে লাভ কৰিব এই সুবিধা। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা। এই আঁচনিৰ সুবিধা লাভৰ বাবে আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ সন্নিৱিষ্ট কৰিব লাগিব আৰু লগতে পঞ্জীয়নভুক্ত মোবাইল নম্বৰ দিব লাগিব। ইয়াৰ লগতে অৰুণোদয় হিতাধিকাৰীৰ নাম আৰু অৰুণোদয় আদি শুদ্ধভাৱে দিব লাগিব। এই সকলোবোৰ ঠিক থাকিলে প্ৰপত্ৰ পূৰণ কৰি দিলেই লাভ কৰিব 250 টকাৰ ৰাজ সাহায্য। পলম নকৰি আজিয়ে সংগ্ৰহ কৰক এই প্ৰপত্ৰ আৰু লাভ কৰক এই আঁচনিৰ সুবিধা। আজি আমাৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। অসমত নতুনকৈ 15 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। আজিয়ে সাজু কৰক নথি পত্ৰ। কেঁচা ঘৰ থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। হয় দৰ্শকসকল, প্ৰধানমন্ত্ৰী চৰকাৰী আৱাস যোজনাক লৈ আহি গ'ল ডাঙৰ খবৰ। দেশৰ প্ৰতিগৰাকী দৰিদ্ৰ হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী PMAYৰ ঘৰ। দেশত পুনৰ নতুনকৈ 15 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। কিয়নো ইতিমধ্যে 15 লাখ পকী চৰকাৰী ঘৰৰ অনুমোদন দিছে প্ৰধানমন্ত্ৰীয়ে। সমগ্ৰ দেশত 28 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। নতুনকৈ চৰকাৰী পকী ঘৰ পাবলৈ আজিয়ে সাজু কৰক আপোনাৰ নথি পত্ৰ। 25 বছৰলৈ লাভ কৰিব বিনামূলীয়া বিদ্যুৎ সেৱা। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকৰ বাবে আহি গ'ল ভাল খবৰ। 25 বছৰলৈ লাভ কৰিব বিনামূলীয়া বিদ্যুৎ সেৱা। এই আঁচনিৰ বাবে বিনামূলীয়া বিদ্যুৎ লাভ কৰিবলৈ ৰেচন কাৰ্ড আৰু EWS কাৰ্ড থকাটো বাধ্যতামূলক কৰা হৈছে।
প্ৰতি মাহে 100 ইউনিটতকৈ কম বিজুলী ব্যৱহাৰ কৰা পৰিয়ালে লাভ কৰিব এই সুযোগ। এই আঁচনিৰ জৰিয়তে 25 বছৰলৈ দিব নালাগে এটকাও বিদ্যুৎ মাচুল। দেশত প্ৰথমবাৰৰ বাবে এই অভিলাষী আঁচনি আনিছে মহাৰাষ্ট্ৰ চৰকাৰে। প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ জৰিয়তে দিয়া হ'ব এই সুবিধা। এই আঁচনিৰ সুবিধা কেৱল ইমানেই নহয়, ইয়াৰ জৰিয়তে বিদ্যুতো বিক্ৰী কৰিব পাৰিব চৰকাৰক। গুৰুত্বপূৰ্ণ আৰু এখন নতুন অসমৰ প্ৰতিচ্ছবি আজি আমি স্পষ্টভাৱে সন্মুখত দেখা পাইছো। অহা জানুৱাৰী মাহত তেখেতে আমাৰ মাজলৈ আকৌ আহিব। কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ 32 কিলোমিটাৰৰ এলিভেটেড কৰিডৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ তেখেত আমাৰ মাজলৈ আহিব আৰু গেলেফু আৰু কোকৰাঝাৰৰ মাজত নতুন ৰেল লাইন নিৰ্মাণৰ আঁচনিও তেখেতৰ কৰকমলেৰে জানুৱাৰী মাহত আৰম্ভ হ'ব। জানুৱাৰী মাহতে তাৰ পিছত ফেব্ৰুৱাৰী মাহত আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অসমলৈ আকৌ নিমন্ত্ৰণ কৰিছো, যাতে তেখেতৰ কৰকমলেৰে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত থকা ব্ৰহ্মপুত্ৰ দলঙৰ শুভ উদ্বোধন হ'ব পাৰে আৰু বৰাক উপত্যকাত নতুন দলু বিমানবন্দৰৰো আধাৰশিলা স্থাপন হ'ব পাৰে। আমি অসমীয়াই এই সময়ছোৱাত যিমান উন্নতি দেখিছো, কেতিয়াও আমি আগতে ইমান উন্নতি দেখা নাছিলো। এই উন্নতি আমি কাৰ বাবে দেখা পাইছো? এয়া হৈছে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ বাবে অসমৰ প্ৰতি থকা তেখেতৰ অযুত মৰমৰ বাবে। আজি আমাৰ ৰাজ্যখনে চৌদিশে আগবাঢ়িছে। যোৱাবাৰ তেখেত আমাৰ মাজলৈ আহিছিল, আমাক গুৱাহাটী ৰিং ৰোডৰ উপহাৰ দিছিলে।